কি ক'ব কৈ থাকক পাগলে কি কয় না আর ছাগলে কি খায় না আমি জবাব দেন না দিয়েতো ভাল ঠিক আছে আজি দুপৰীয়াহাটত যিটো সভা হৈছিল তাত মানুহ কম হৈছে বুলি এটা অভিযোগ আহিছে না না মানুহ কম হোৱা নাই সেইটো প্ৰশাসনে অলপ গণ্ডগোল কৰিছে আমি 1.5 ঘণ্টা আগে আহি পাই গৈছোঁ টাইমটো আমাৰ মিছমেনেজমেণ্ট হৈছে সেইটো কাৰণে ৰোহিত বহুত আছিল মানুহ আছিল আমি যেতিয়া সুধিছোঁ কমচে কম 5-6 হাজাৰ আৰু গুণ্ডা বাহিনী সহযোগ কৰা নাই নেকি গুণ্ডা বাহিনীৰ আমি কমপ্লেইন কৰিছোঁ আৰু গুণ্ডা বাহিনী এক হৈ গুণ্ডা বাহিনী লগাই মানুহক বাধা দিছে ভয় দেখাইছে বোলে আজমলৰ মিটিঙত চাব নালাগে মানুহ আজি আপোনালোকে দেখিছোঁ 3 গুণে 4 গুণে বেছি প্ৰত্যুত্তৰ এটা দি দিছে ৰাইজৰ কিমান সঁহাৰি পাই আছে প্ৰত্যেক জেগাত 100% নিজেই দেখিছে ইয়াত আজমল চাহাবৰ 3টা প্ৰগ্ৰাম আছিল আপোনালোকে দেখিছে গোটেইকেইটা প্ৰগ্ৰাম গ্ৰাণ্ড ছাকচেছ যথেষ্ট হাজাৰ হাজাৰ মানুহ আছিল আজি এইটো দ্বিতীয় প্ৰগ্ৰাম আছিল তৃতীয় প্ৰগ্ৰামৰ কাৰণে তেখেতে গৈ আছে ইয়াতে আপোনালোকে নিজে দেখিছে কিমান হাজাৰ হাজাৰ মানুহ হিলদল ভাঙি আহিছে গতিকে ভাল চাৰিওফালে আমিনুল ইছলাম চাহাবৰে আৱাজ উঠিছে আৰু আমিতো এনেই সৰু সৰু মিটিংবিলাকো কৰি আছোঁ গাঁও ভূঞে চৰে সোমাই আছোঁ আমি নিশ্চিতভাৱে আমাৰ কেন্দ্ৰীয়তে জিকিব আলহাজ আমিনুল ইছলাম চাহাব কিন্তু এটা অভিযোগ উঠিছে চৰাঞ্চলৰ ভোটত আগতে বিধায়ক আমিনুল ইছলামে সপক্ষে বেছিভাগ যায় কিন্তু এইবাৰ নাপায় বুলি এটা অভিযোগ উত্থাপিত হৈছে এইবাৰ আৰু বেছি পাব কাৰণ তাতে কিছুমান এতিয়া বিজেপি হওক কংগ্ৰেছ হওক তেখেতসকলে গৈ ঘূৰা ঘূৰি কৰি আছে আৰু তেখেতসকলে এটা প্ৰপগণ্ডা চলাই আছে যে আমি তাৰে ভোট পাম কিহৰ কাৰণে পাব আজি চৰৰ মাটিৰ পাত্তা বিজেপিও দিয়া নাই কংগ্ৰেছেও দি যোৱা নাই চৰৰ মাটি প্ৰস্তাৱিত ফৰেষ্ট বুলি কৈ সেই মানুহখিনিক উচ্ছেদ কৰিলে ৰকিবুল হুছেইন ফৰেষ্ট মন্ত্ৰী আছিল সেই সময়ত তৰুণ গগৈ মুখ্যমন্ত্ৰী কংগ্ৰেছে প্ৰস্তাৱিত ফৰেষ্ট কৰি থৈ গ'ল হেমন্ত বিশ্ব আহি সেইখিনি ফৰেষ্টৰ অধিগ্ৰহণ কৰি মানুহখিনিক উচ্ছেদ কৰিলে আজিলৈকে চৰৰ মাটিৰ পাত্তা কংগ্ৰেছে 76 বছৰে দিয়া নাই বিজেপি 8-9 বছৰে দিয়া নাই গতিকে চৰৰ মানুহে কিহৰ কাৰণে বিজেপি আৰু কংগ্ৰেছক ভোট দিব আৰু চৰৰ মানুহৰ আপুনি চাব প্ৰফুল্ল মহন্ত ডাঙৰীয়া আহি ডি সংখ্যা গৈ 97,000 আছিল তৰুণ গগৈ আহি সেইখিনি 5 লাখ লৈ গ'ল আৰু চৰ চাপৰি মানুহ বেছিকৈ এইবিলাক সমস্যা জৰ্জৰিত গতিকে মই নাভাবোঁ যে চৰৰ মানুহ বানপানী হ'লে কংগ্ৰেছ বিজেপিৰ মানুহ চৰত কোনোদিন নাযায় সেইসকলৰ সমস্যালৈ মাত নামাতে আৰু আমিনুল ইছলাম নাগৰিক আপোনালোকে দেখিছে এজন বিধায়ক হিচাপে বিৰোধীৰ বিধায়ক হিচাপে সৰবভাৱে শক্তিশালীভাৱে অসম বিধানসভাত সদায় চৰ চাপৰি সমস্যা জৰ্জৰিত মানুহ সংখ্যালঘু সংখ্যাগুৰু সকলৰ কাৰণে তেখেতে মাত মাতি আহিছে কিন্তু বিজেপি আৰু কংগ্ৰেছে প্ৰপগণ্ডা কৰি আছে যে আমি চৰত ভোট পাম আমি অমুকত পাম আমি তমকত পাম এইবিলাকতো পলিটিকেল প্ৰপগণ্ডা থাকে ইনশাআল্লাহ আমিনুল হাজি জিকিব বহুত ভোটত জিকিব আমি আশা